বিহু বা ভোগালী বিহুৰ প্ৰস্তুতি এতিয়া সৰ্বত্ৰে চলিছে। ৰাজ্যৰ গ্ৰামাঞ্চলৰ লগতে কংক্ৰিটৰ মহানগৰবাসীও ভোগালীক আদৰিছে এনেদৰে। গাত তত নোহোৱা হৈছে জীয়ৰী বোৱাৰীৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ। তাৰ সমান্তৰালভাৱে গুৱাহাটী বাগেশ্বৰী মন্দিৰ প্ৰাংগণত ভোগালী বিহুৰ উপলক্ষে এনলাইটিং হাবৰ উদ্যোগত এটি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মন্দিৰৰ সভাপতি খগেন্দ্ৰনাথ বড়োৰ লগতে বহুকেইজন শিক্ষয়িত্ৰী উপস্থিত থাকি সুন্দৰভাৱে পৰিচালনা কৰে উক্ত অনুষ্ঠানটি। ভোগালী বিহুৰ সংগতি ৰাখি চিত্ৰ অংকন কৰিবলৈ দিয়াত অংশগ্ৰহণ কৰে বহুকেইজন কণ কণ ল'ৰা ছোৱালী। কোনোবাই যদি ঢোল পেঁপা, কোনোবাই আকৌ মেজি ঘৰ অংকন কৰিছে। কি নাম তোমাৰ? ৰিকি হাজৰিকা। কি আঁকিছা তুমি? বিহুৰ ৰিলেটেড এটা ছবি। তোমাৰ নামটো কি? আনিশা মিছবাৰ। কিমান ক্লাছত পঢ়া? মই ক্লাছ 6। তুমি কি আঁকিছা? মই বিহুৰ ওপৰত আঁকিছোঁ। মই মাঘ বিহুৰ ওপৰত আঁকিছোঁ। উঠি অহা নৱপ্ৰজন্মক মোবাইল ফোনত ব্যস্ততাৰ পৰা আঁৰত ৰাখিবলৈও এই প্ৰতিযোগিতা ৰখা হৈছে বুলি বক্তব্য প্ৰদান কৰে মন্দিৰ কৰ্তৃপক্ষই। ময়ো মোৰ ছোৱালী ডাঙৰ কৰিছোঁ, কিন্তু সেই সময়ত মোবাইল কম আছিলে। এতিয়া মোবাইলটো এনেকুৱা হৈছে, ল'ৰা ছোৱালী ৰাতিপুৱা শুই উঠি প্ৰথম মোবাইলেই চিন্তা কৰে, বিচনাত পাৰিলে মোবাইলটো লাগে। কিন্তু আজি যেতিয়া এইটো প্ৰগ্ৰেম আৰম্ভ হৈছে, তেওঁলোকে এতিয়া ৰাতিপুৱা উঠি মোবাইলতকৈ এই প্ৰগ্ৰেমটোৰ ওপৰত উৎসাহটো আহি গৈছে। হয়তো মোবাইলটো আঁতৰত থ'লে আগবাঢ়ি আহিছে। মোবাইলটোও কামত আহে, কাৰণ কিয় মোবাইলটোতো ড্ৰয়িংটো চাই নোচোৱা নহয়। তথাপি এইখিনি আৰু ভালে ভালে কৰি যাওক, সেয়াই মোৰ ক'বলগীয়া আৰু। বাগেশ্বৰী মন্দিৰৰ চৰাচনগৰৰ স্থায়ী বাসিন্দা নমিতা চাহুৰ তৎপৰতাত আজিৰ এই সুন্দৰ অনুষ্ঠানটি সফল হয় বুলিও জানিব দিয়ে এগৰাকী অভিভাৱিকাই। আপোনাৰ নমিতা চাহু হয়, তাইক ঘৰত বেবী বুলি মাতে। তাইৰ নেতৃত্বত এইখিনি আৰম্ভ হৈছে। তাই যেন আকৌ আগুৱাই লৈ যায় গোটেইখিনি। ভগৱানে তাইক যেনি সাহস দিয়ক, এইখিনিয়ে মোৰ ক'বলৈ। 500 টকা মাহিলী মাচুলেৰে ইংৰাজী অসমীয়া দুটা মাধ্যমৰ শিক্ষা প্ৰদানৰ পৰিকল্পনা কৰাৰ কথাও জানিব দিয়ে শিক্ষয়িত্ৰী নমিতা চাহুৱে। মই জাতীয় সাহিত্য শিক্ষা সংসদৰ দ্বাৰা এখন নতুন স্কুলো স্থাপন কৰিলোঁ। জাষ্ট ফেব্ৰুৱাৰী 18 তাৰিখমানৰ পৰা মই অপেনিং কৰি দিম। তো আজিকালি যিবিলাক স্কুলবিলাকত দেখিছোঁ এডমিশ্যন ফিজবিলাক বহুত বেছি লয়। ধৰক আমাৰ মিডিয়াম ল'ৰা ছোৱালী যিবিলাক সৰু ল'ৰা ছোৱালী, তেওঁৰ মাক বাপেকৰ বহুত আশা থাকে যে এখন ইংলিছ স্কুলত পঢ়ুৱাম বুলিকে। তো তেওঁলোকৰ কাৰণে মই এখন ভাবিলোঁ যে 4,000 এডমিশ্যনৰে মই এখন স্কুল স্থাপন কৰিছোঁ, যাতে সকলোৰ কাৰণে সুবিধা হয়, সকলোৱে যাতে ভালকৈ লোৱা। মান্থলি আমি 500কৈ লৈছোঁ। আৰু তাৰমানে কি হৈছে, কিছুমান ইংলিছ মিডিয়ামবিলাকত অকল ইংলিছটোৱে শিকায়। পাছত ল'ৰা ছোৱালীবিলাকে ক্লাছ 1 2 পাই গ'লে মানে সিহঁতৰ অকণমান দিগদাৰ হৈ যায় অসমীয়াটো মানে গ্ৰহণ কৰিবলৈ। তো মই অসমীয়া আৰু ইংলিছ দুয়োটা বৰ্ড শিকাইছোঁ, যাতে যেনেকৈ ABCDটো শিকাই যাম, ঠিক তেনেকৈ মই ক খ গ খিনিও শিকাই যাম, যাতে দুয়োটাই মানে মিডিয়াম তেওঁলোকৰ কাৰণে সহজ হয়। সঁচাকৈ এনলাইটিং হাবৰ উদ্যোগত অনুষ্ঠিত কৰা এই চিত্ৰাংকন প্ৰতিযোগিতাই যেন বহু ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰাণিত কৰিব, সেয়া এই অনুষ্ঠানৰ জৰিয়তে ফুটি উঠিছে। প্ৰথমতে মই নমিতা তামুলীক মানে ধন্যবাদ দিছোঁ, কাৰণ এই বস্তুটো অৰ্গেনাইজ কৰিছে। এনেকুৱা ধৰণৰ ছবি অংকন প্ৰতিযোগিতা, এইবিলাক চিত্ৰাংকন প্ৰতিযোগিতা তাৰমানে, তাৰপিছত গান বাজনা, এনেকুৱা ধৰণৰ সৰু সৰু বাচ্চাবিলাকক মানে উৎসাহ দিয়াৰ কাৰণে এইৰকম অনুষ্ঠান কৰি থাকিব লাগে। মইতো টিভিত বহুত বেছি চাওঁ, এইবিলাক অনুষ্ঠান দেখি খুব ভাল পাওঁ। বাচ্চাবিলাক আজিকালি বহুত আগবাঢ়ি গৈছে। গতিকে এইটোতো ভালেই হৈছে, গতিকে ভৱিষ্যতে আৰু কৰক, আমাৰ আশা থাকিল। মানে কি, আজিকালি ল'ৰা ছোৱালীবিলাক কিছুমানে তাৰমানে ছ'চিয়েল মিডিয়াত ফোনত ব্যস্ত হৈ থাকে, বিজি হৈ থাকে, যিবিলাক মানে আমাৰ অসমীয়া কালচাৰ, বিহু সম্বন্ধে, এইবিলাক সম্বন্ধে চব পাহৰি গৈছে। নৰ্থ ইষ্ট ৱেষ্টাৰ্ণৰ বস্তু লৈ পেলাই মানে সিহঁতে বিজি হৈ থাকে। গতিকে এইবিলাক পাতিলে এটলিষ্ট এটা বস্তুটো জানিব যে অসমৰ কালচাৰ কি, অসমৰ কলা কৃষ্টি কি, এইবিলাক বস্তু জানিবৰ কাৰণে এইটো বস্তু পাতা খুব ভাল হৈছে। এইটো পুৰা ভাল ষ্টেপ। আৰু প্ৰথমতে ৰাইজক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আপোনালোককো কৰিলোঁ, লগতে আমাৰ পাৰ্টিচিপেণ্ট চবকে কৰিলোঁ। কথাটো হৈছে কি, এইবিলাক ষ্টেপ হৈ থাকিলে জাগাখিনিৰো এটা ডেভেলপমেণ্ট আহে, জাগাখিনিৰো নাম হ'ব, ল'ৰা ছোৱালীখিনি অলপ ডেভেলপ হৈ আহিব, যিটো কথাটো ক'বৰ কাৰণে সুবিধা হ'ব। News Desk Report, Northeast Now.